যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সৌজন্যত জিলাখনৰ বিভিন্ন চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি এই বিষয়ৰ ওপৰত এখন যুৱ সংসদ আয়োজন কৰা হয়। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা অনুষ্ঠানত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অতিৰিক্ত জিলায়ুক্ত মৃগেন নৰহ, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী, জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। বন্তি প্ৰজ্বলনেৰে আৰম্ভণি কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি ভূঞা গগৈয়ে। অনুষ্ঠানত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে ভাষণ প্ৰদানত কয় যে আজিৰ পৃথিৱীত কৃত্ৰিম বুদ্ধিমত্তাৰ সু আৰু কুপ্ৰয়োগ সম্পৰ্কে মতামত দাঙি ধৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক সহজে উপলব্ধ কিতাপ অধ্যয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। আনহাতে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে অনুষ্ঠানটোৰ আয়োজন কৰাৰ বাবে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ শলাগ লৈ কয় যে এনে অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যক শক্তিশালী কৰাত সহায় কৰিব। বিশিষ্ট সাহিত্যিক আৰু যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ অদিতি বেজবৰুৱাই অধ্যক্ষৰূপে সঞ্চালন কৰা যুৱ সংসদ অনুষ্ঠানটোৰ বিচাৰক হিচাপে উপস্থিত থাকে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নয়নমণি চেতিয়া আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডক্টৰ মহাশ্বেতা দেৱী। অতিৰিক্ত জিলায়ুক্তগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে এনে অনুষ্ঠানে তেওঁলোকৰ যোগাযোগৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে উপস্থাপন আৰু নেতৃত্ব প্ৰদানৰ দক্ষতা বিকাশত সহায় কৰিব। মুঠ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিষয়টোৰ সপক্ষে আৰু বিপক্ষে সদনত নিজৰ যুক্তি প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ শেষত যুৱ সংসদত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰতিযোগিতাখনত যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বাল্যভৱন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মানস প্ৰতিম দাস, কৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃষ্ণাক্ষী নাথ আৰু মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্বেষা ফুকনে। সদনৰ মজিয়াত উত্থাপিত বিধেয়কখনৰ শিৰোনামা হ'ল কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যত প্ৰজন্মৰ বাবে এক আশীৰ্বাদ। আৰু এই বিধেয়কখনৰ মূল বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তা। এই বিধেয়কখন সম্পূৰ্ণ ভাৰতবৰ্ষৰ এলেকাতে কাৰ্যকৰী কৰা হ'ব আৰু এই বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে নৱপ্ৰজন্ম তথা সাধাৰণ জনতাক কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰণে আগ্ৰহী উৎসাহিত কৰা। মানৱ সভ্যতাৰ বিকাশৰ ইতিহাস যদি আমি লুটিয়াই চাওঁ তেন্তে আমি দেখিবলৈ পাম অতীতৰে পৰা এতিয়ালৈকে মানৱে জীৱনৰ বহুকেইটা পথ অতিক্ৰম কৰি এই পৰ্যায় পাইছেহি আৰু তাত কৃত্ৰিম বুদ্ধিমত্তা কেৱল এক আহিলা নহয়, ই হৈছে ৰূপান্তৰৰ প্ৰতীক, ই শক্তিও, ই সহায়কো। আজি আমি যদি ভাৰতবৰ্ষলৈ এবাৰ চাওঁ তেন্তে দেখিম এই ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই বিশেষভাৱে সহায় কৰি আহিছে। মাননীয় অধ্যক্ষ মহোদয়া, প্ৰথমেই আমি চিকিৎসাৰ ক্ষেত্ৰলৈকে যাব পাৰোঁ। আজি এই ভাৰতবৰ্ষত সাধাৰণ হাৰ্ট এটেকৰ পূৰ্বাভাসৰ পৰা আৰম্ভ কৰি ৰবটিক চাৰ্জাৰীলৈকে এই সকলোখিনি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সম্ভৱ হৈছে। নিশ্চয়কৈ জ্ঞাত যে আমি একবিংশ শতিকাৰ মানুহ আৰু একবিংশ শতিকাৰ যুগেই হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগৰ ক্ৰমাগত বিকাশত আমি আজি এনে এটা পৰ্যায় পাইছোহি যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ অবিহনে আমাৰ জীৱনটো হয়তো ক'ৰবাত আধৰুৱা হৈ ৰ'ব। কৈছিল যে পাৰমাণৱিক যুদ্ধৰ বিপদতকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ বিপদ বহু বেছি। সন্মানীয় অধ্যক্ষ মহোদয়া,
আজিৰ এই পবিত্ৰ মহামান্য সদনৰ মজিয়াত মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে উত্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ভৱিষ্যত প্ৰজন্মৰ বাবে এক আশীৰ্বাদ শীৰ্ষক বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰি মোৰ যুক্তি আগবঢ়াবলৈ লৈছোঁ। মাননীয় অধ্যক্ষ মহোদয়া, সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে পোনপ্ৰথমে কৈছে যে এআইৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি তীব্ৰভাৱে আমি সহজতে শুদ্ধভাৱে আমি তথ্যখিনি পাব পাৰোঁ। কিন্তু সন্মানীয় অধ্যক্ষ মহোদয়া, মই আপোনাৰ জৰিয়তে সন্মানীয় শাসকীয় পক্ষৰ সদস্যসকলক অৱগত কৰিব বিচাৰোঁ যে যিমানেই কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ বাঢ়ি গৈছে সিমানেই মানুহ এলেহুৱা হৈ আহিছে। সন্মানীয় অধ্যক্ষ মহোদয়া, মানুহ যিমানে এলেহুৱা হৈ আহিব সিমানেই আমাৰ যি কৰ্ম সংস্থাপনহীনতাৰ সৃষ্টি হ'ব, নিবনুৱাৰ সংখ্যা সৃষ্টি হ'ব। কিয়নো আমাৰ যে বিভিন্ন সেৱা খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ সংস্থাপনহীনতাৰ সৃষ্টি হৈছে, যাৰ ফলত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। দেশত নিবনুৱাৰ হাৰ 6.1%। এনে এক পৰিপ্ৰেক্ষিতত নিয়োগ ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ আৰু অধিক 2024 চনত বিশ্ব বেংকে জনোৱা মতে ভাৰতীয় মুঠ ঘৰুৱা উৎপাদন 7.5% বৃদ্ধি হ'ব। মন্ত্ৰী মহোদয়ে কৈছিল যে এই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে চিকিৎসা ক্ষেত্ৰখনত অধিক উন্নতি হৈছে। নাই, এই কৃত্ৰিম বুদ্ধিমত্তাটো লেটেষ্ট আমাৰ এইটো এটা সাংঘাতিক মানে ইনফ্লুৱেঞ্চ থকা ইনষ্ট্ৰুমেণ্ট নহয় জানো, গোটেই পৃথিৱীতে হৈছে। আৰু এই ৰিচেণ্ট ৱাৰবিলাকতো আপুনি দেখিছে কৃত্ৰিম বুদ্ধিমত্তা বহুত মানে তাত এপ্লাই কৰিছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত ফৰ বা এগেইনষ্টত পাৰ্লিয়ামেণ্ট মক পাৰ্লিয়ামেণ্ট হ'ব আৰু তাত কথাখিনি ক'ব আৰু তাত পজিটিভ ফৰ দ্য কৃত্ৰিম বুদ্ধিমত্তা আৰু নিগেটিভ অফ কৃত্ৰিম বুদ্ধিমত্তা আজি আলোচনা হ'ব। আৰু সেই আলোচনাবিলাক খুব দৰকাৰ হৈছে কেলৈ, অকল কেতিয়াবা পিয়ৰলি কৃত্ৰিম বুদ্ধিমত্তাটা আমি নিজকে সঁপি দিলে নহ'ব। কেতিয়াবা বহুত ধৰণৰ ভুলো আহিব পাৰে, বহুত কিন্তু আমাক সহায়ো কৰে। বহুত আমি কাগজ পত্ৰ বিচাৰি ফুৰাতকৈ তাৰ পৰা পঢ়িলেও 2-এটা আৰ্টিকলৰ পৰা বহুত কথা গম পাওঁ। সেইকাৰণে পজিটিভ আছে, নিগেটিভো আছে। গতিকে বেলেঞ্চ ৱে তাক যদি আমি চাব পাৰোঁ, বেলেঞ্চ ৱে যদি আমি তাক আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব। কিন্তু যদি কেনেবাকৈ নিজৰ মৌলিক যিটো চিন্তা চৰ্চাটো বাদ দি কেৱল কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতে ৰাখি আমি যদি কিবা আৰ্টিকলবিলাক লিখিবলৈ লওঁ, মানুহক আমি তেওঁলোকক ইনফৰ্মেশ্যন দিবলৈ যাওঁ, তেতিয়া কিন্তু সেইটো খুব শুদ্ধ নহ'ব। সেইকাৰণে মই ভাবোঁ আজি এই প্ৰতিযোগিতাটোত এইটো এটা মক পাৰ্লিয়ামেণ্ট হৈছে। দুটা পক্ষই নিশ্চয় পজিটিভ নিগেটিভ দুটা ক'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা এইকাৰণে উপকৃত হ'ব যে পজিটিভটো বুজিব আৰু নিগেটিভটো বুজিব। আৰু আহিব লগা সময়ত কৃত্ৰিম বুদ্ধিমত্তা এটা মেজৰ ৰোল প্লে' কৰিবতো একদম খাটাং। আমি একো ক'ব নোৱাৰোঁ, আমি আৰু পুৰণা মানুহ, গতিকে আমি অকণমান আউটডেটেডৰ নিচিনা এইবিলাক ক্ষেত্ৰত। কিন্তু আহিব লগাত এইটো থাকিবই, খালি তাক কেনেকৈ শুদ্ধভাৱে পৰিচালিত কৰিব ল'ব লাগে, গ্ৰহণ কৰিব লাগে, সেই কথাত দেশৰ প্ৰধানসকল, এক্সিকিউটিভৰ প্ৰধানসকল সকলোৱে মানে বুজি লৈ পেলাই এই কামটো কৰিলে ভাল হ'ব। মই সেইবিলাক নকওঁ, মই ল'ৰা ছোৱালীক সদায় আহিবলৈ কওঁ। কেলৈ, আচল কথা আপুনি যিটো কৈছে চবেইটো টুলুঙা মন্তব্য নিদিয়ে। 100জনৰ ভিতৰত 100জনে নিদিয়ে, হয়তো 100জনৰ 10জনে ভালেই দিয়ে, 90জনে বেয়া দিয়ে দেখি আপোনালোকৰ তেনেকুৱা হ'ব পাৰে, মই নাজানো। কিন্তু এতিয়াও ইমান ডিটৰিয়েট হোৱা নাই। মই মানে য়ং জেনেৰেশ্যনৰ এডুকেটেড মানুহবিলাকক মই ৰাজনীতিলৈ কেলৈ আহিব লাগিব, মই স্পীকাৰ আছিলোঁ, মই অলপ মোৰ জ্ঞান আছিলোঁ মানে কেনেকৈ আমি পৰিচালনা কৰে দেশখনক, ৰুলিং অপজিশ্যনক কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগে, ভাল কথাবিলাক আলোচনা কৰিবলৈ কেনেকৈ সুযোগ দিব লাগে, এই কথাবিলাক মোৰ অলপ আহিছিল। আৰু মই দেখোঁ যে আজি দেশখনক আগুৱাই নিবলৈ আমি ডেম'ক্ৰেচি লৈছোঁ। ক'ৰবাত অট'ক্ৰেচি আছে, ক'ৰবাত ডেম'ক্ৰেচি আছে। কমিউনিষ্ট কাণ্ট্ৰিবিলাকত সাধাৰণতে অট'ক্ৰেচি, এটা পাৰ্টি। ইয়াত আমাৰ এটা 5 বছৰৰ মানুহে এটা স্ক'প পায়। কিন্তু মই ভাবোঁ বেষ্ট পিপুলবিলাক আহক, জিকা হৰাটো বৰ ডাঙৰ কথা নহয়। তেওঁলোক দে শুড কাম। প্ৰথমে তেওঁলোকৰ পাব্লিকৰ লগত অলপ নিজকে বিলীন কৰক। মই এজন কিবা জনা শুনা মানুহ, মই যদি অকল গাড়ীখনত আহি ঘৰলৈ যাওঁ, নামি যাওঁ, মানুহৰ লগত লিংক নকৰোঁ, মই ভাল কথা ক'লেও মানুহে বিশ্বাস নকৰিব। সেইকাৰণে মই ভাবোঁ যে পাব্লিকৰ মাজত সোমাব লাগে চব এডুকেটেড মানে যিবিলাক টেলেণ্টেড মানুহ, তেওঁলোকে কেতিয়াবা দেওবাৰ দিনটো এটা মানুহৰ লগত কথা পাতিব পাৰে। আৰু তেনেকুৱা ধৰণৰ মানুহ যদি ওলাই আহে, মই ভাবোঁ যে তাৰ বেলেঞ্চ হ'ব। নহ'লে বেলেঞ্চ হোৱাটো বৰ টান হৈছে আজিকালি বৰ টান। আপোনালোকে দেখিছে আমাৰ ডিবেটবিলাক যিবিলাক আমাৰ হৈছে, আমাৰ টকবিলাক ইজনে সিজনৰ কথা কোৱা কথাবিলাকত মই কাৰো কমেণ্ট নিদিওঁ, কাৰণ মই এজন সাংঘাতিক কিবা এজন মানুহ নহয়। কিন্তু মই ফিল কৰোঁ যে ক'ৰবাত যেন অকণমান আমি ডিটৰিয়েট কৰি গৈ আছোঁ, অকণমান আমি কিবা আমি গালি পাৰিলেও ভালকৈও গালি পাৰিব পাৰোঁতো। কিন্তু কথাটো আজিকালি কথাবিলাক অলপ বেলেগ ধৰণৰ। গতিকে ৰাজনীতিটো অকণমান ৰাজনীতিটো শক্তিশালী কৰিবৰ কাৰণে এই বস্তুবিলাক দৰকাৰ হৈছে। জনা মানুহ অকণমান সোমাওকচোন, জিকা হাৰটো পিছৰ কথা, লেট দেম কাম। কিজানি মানুহে চেঞ্জ এটা কৰে।
আৰু মই দলবিলাককো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকৰ তেনেকুৱা কিছুমানক প্ৰজেক্ট কৰিব লাগে সকলো দলে যিকোনো দলে নহয় কাৰণ তেওঁলোকৰ দেখিছে 100% নোৱাৰিব 10-20% তেনেকুৱা মানুহকো আনিব লাগে যি কাৰণটো ইম্পৰ্টেণ্ট নহয় ফাইট কৰাটো ইম্পৰ্টেণ্ট সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।